ধৰি গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত ইতিমধ্যে ফেৰী সেৱা বন্ধ হৈ পৰিছে আৰু মুখলধাৰ বৰষুণৰ ফলতে ইতিমধ্যে জলপৃষ্ঠ বৃদ্ধি পাইছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবেই ইতিমধ্যে 3 দিন ধৰি বন্ধ হৈ আছে গুৱাহাটী উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা। আৰু এই মুহূৰ্তত মই যিহেতু ৰজাদুৱাৰ ঘাটত আছোঁ, ৰজাদুৱাৰ ঘাটৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ। যিহেতু গোটেই যিসমূহ ফেৰী আচলতে ইয়াৰ পৰা চলাচল কৰি আছিলে গুৱাহাটী উত্তৰ গুৱাহাটীৰ পৰা কুৰুৱা সমান্তৰালকৈ যি উমানন্দলৈ যি ফেৰী ইয়াৰ পৰা চলে আৰু সেই সমগ্ৰ ফেৰী সেৱা ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে। ধাৰাবাহিকভাৱে ইতিমধ্যে যি বৃষ্টিপাত হৈ আছিলে সমগ্ৰ ৰাজ্যতে ইতিমধ্যে বৃষ্টিপাত আৰু কিছু ঠাইত আচলতে য়েল্লো এলাৰ্ট বা অৰেঞ্জ এলাৰ্ট ইতিমধ্যে জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা। আৰু তাৰ পিছতেই মুখলধাৰ বৰষুণৰ ফলত জলস্তৰ বৃদ্ধি পাইছে আৰু জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে ইতিমধ্যে গুৱাহাটী উত্তৰ গুৱাহাটী সমান্তৰালকৈ গুৱাহাটীৰ পৰা উমানন্দ ঘাটলৈ যি ফেৰী সেৱা চলিছিলে সেই ফেৰী সেৱা সম্পূৰ্ণৰূপে ইতিমধ্যে ব্যাহত হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰু মোৰ সৈতে IWT এজন বিষয়া আছে, মই তেওঁৰ সৈতে ইতিমধ্যে কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু সোমবাৰৰ পৰা গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত ইতিমধ্যে ফেৰী সেৱা বন্ধ হৈ পৰিছে, এই ক্ষেত্ৰত কি ক'ব বিচাৰিব আপুনি? আমাৰ তাৰমানে ফেৰী সেৱা মানে বন্ধ মানে আমাৰ পানী বেছি বাঢ়ি গ'ল না, আৰু বালিটো আমাৰ ডুবি যোৱাৰ কাৰণে আমাৰ যিটো বাইক অহা যোৱাৰ ৰাস্তা সেইটো বন্ধ হৈ গ'ল। সেইটো কাৰণে আজি অলপ মুকলি হৈছে। আজি ৰাতিপুৱা আমাৰ ছাৰেও কৈছে যে অহাকালি চলিব যদি এইখিনি শুকাই যায়। এতিয়া বাইক যাব পাৰে, যিটো পানী আছে তথাপিতো বাইক পানীটো যাই আছে দুই এখন। যিটো ৰাজপথেৰে অহা যোৱা কৰে সেই পথটো সম্পূৰ্ণৰূপে ডুব গৈছিলে। এতিয়া আজি শুকাইছে, যদি অহাকালি ভালকৈ শুকাই যায় তেতিয়াহ'লে এইটো আমাৰ জাহাজ চলিব। জাহাজৰ অসুবিধা একো নাই, আমাৰ ঘাটবিলাক বনাই হৈ গৈছে। ইয়াৰ পৰা গুৱাহাটী উত্তৰ গুৱাহাটীৰ যি ফেৰী সেৱা প্ৰতিদিনে কিমানখনকৈ ফেৰী চলাচল কৰে? আমাৰ 3খন চলায়, ৰাজাদুৱাৰ মধ্যখণ্ড আৰু আমাৰ মাজগাঁও 3খন, আমাৰ 2খন চলে, এইখনো 2খন চলে। কিন্তু টাইমটো মই এতিয়া বৰ্তমান নাজানো, দিনটো চলি থাকে মুঠতে ৰাতি 8টালৈ 9টালৈ চলি থাকে। মানুহখিনি যোনে আচলতে গুৱাহাটীৰ কৰ্মস্থান বা তেওঁলোকৰ গুৱাহাটীৰ যি কৰ্মস্থান উত্তৰ গুৱাহাটীৰ যিসকল লোক আছে বা সেই অঞ্চলৰ পৰা যিসকল লোক আহে তেওঁলোকৰ বাবে এতিয়া যি আচলতে মূল পথ আছে তেওঁলোকে সেই মূল পথেৰে ইতিমধ্যে অহা যোৱা কৰিব লাগিব। জলস্তৰ সম্পূৰ্ণৰূপে জলপথ বন্ধ হৈ পৰিছে মানে অসুবিধা হৈছে। আমি জানো যে ষ্টাফৰ কথা, আমি পেচেঞ্জাৰখিনিৰ কথা আমি বুজি পাওঁ, কিন্তু আমাৰ উপায় নাই। এতিয়া আজি যদি শুকাই যায় অহাকালি চলিব। ছাৰো আমাৰ সেইটো কথা কৈছে, অহাকালি চলিব এইটো যদি শুকাই যায়। আজিতো শুকাইছে, কিছু শুকাইছে। নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি আপোনালোকক ৰজাদুৱাৰ ঘাটৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ। যিহেতু যি আচলতে মূল পথ আছিলে সেই মূল পথটো ইতিমধ্যে সম্পূৰ্ণৰূপে পানীত ডুব গৈছিলে আৰু সেইবাবেই সম্পূৰ্ণৰূপে যোগাযোগ ব্যাহত হৈ পৰা পৰিলক্ষিত হৈছে। আমি আপোনালোকক সেয়া পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ। এয়া হৈছে ৰজাদুৱাৰ ঘাটৰ পৰিৱেশ আৰু ৰজাদুৱাৰ ঘাটৰ পৰিৱেশ আমি ইতিমধ্যে এইবাবেই দেখুৱাইছোঁ যিহেতু সোমবাৰৰ পৰা 3টাকৈ দিন, আজিৰ দিনলৈকে 3টাকৈ দিন ইতিমধ্যে সম্পূৰ্ণৰূপে যাতায়াত ব্যাহত হৈ পৰা পৰিলক্ষিত হৈছে। দাদা ক'ত যাব আপুনি? গৌৰীপুৰ যাব পাৰিব জানো? ইয়াতে কৈছে আজি বন্ধ আছে, ফেৰী বন্ধ হৈ আছে। 3 দিন ধৰি ফেৰী বন্ধ হৈছে, যোগাযোগ ব্যাহত হৈ পৰিছে। কেনেকুৱা ধৰণৰ সমস্যাত ভুগিছে? সমস্যাটো আছে দাদা। এইটো আপুনি সদায় অহা যোৱা কৰে নেকি ইয়ালৈ? সদায় অহা যোৱা। নিশ্চয় আমি এনেদৰে আচলতে দেখুৱাইছোঁ আপোনালোকক। যিহেতু যিসকল লোকে গুৱাহাটী উত্তৰ গুৱাহাটী বা কুৰুৱাৰ পৰা যিসকল লোকে আচলতে প্ৰতিদিনে গুৱাহাটী ফাঁচী বজাৰলৈ অহা যোৱা কৰে বা যিসকল ব্যৱসায়িক যিসকল লোক আছে তেওঁলোকে ফাঁচী বজাৰৰ পৰাই আচলতে প্ৰতিটো বস্তু তেওঁলোকে ক্ৰয় কৰিবলগীয়া হয় বা অসমৰ মূল যি বাণিজ্য কেন্দ্ৰ বুলি ক'লেও আচলতে ফাঁচী বজাৰক ভুল কোৱা নহ'ব। আৰু সেই ফাঁচী বজাৰলৈ প্ৰতিদিনেই শ ব্যৱসায়ী সমান্তৰালকৈ কৰ্মস্থানৰ বাবে কৰ্মস্থলীলৈ বহু লোকে আচলতে অহা যোৱা কৰে। আৰু সেই অহা যোৱা কৰাৰ যি আচলতে জলপথৰ যি ব্যৱস্থা আছিলে সেই জলপথ ইতিমধ্যে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে। প্ৰায় 3টাকৈ দিন, সোমবাৰৰ পৰা প্ৰায় 3টাকৈ দিন ইতিমধ্যে সেই জলপথৰ যি যোগাযোগ ব্যাহত ইতিমধ্যে হৈ পৰা পৰিলক্ষিত হৈছে। আমি আপোনালোকক সেয়া ৰজাদুৱাৰ ঘাটৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ। প্ৰতিখন জাহাজেই ইতিমধ্যে ৰখাই থোৱা হৈছে, এনেদৰে আচলতে ৰখাই থ'ব লগা হৈছে কাৰণ জলস্তৰ বৃদ্ধি পাইছে। জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগেই যি আচলতে তেওঁলোকৰ অস্থায়ীভাৱে যিসমূহ দলং নিৰ্মাণ কৰা হৈছিলে, অস্থায়ীভাৱে আচলতে যিসমূহ দলঙৰ ব্যৱস্থা কৰা হৈছে সেই দলংসমূহ সম্পূৰ্ণৰূপে আচলতে উটুৱাই লৈ গৈছে। জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে সেই তেওঁলোকে ফেৰী লৈ উঠা নমাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। দাদা ক'লৈ যাব আপুনি? দাদা ক'লৈ যাব?
আমি ষ্টাফ হৈ আমাৰ জাহাজ পানীত বালিত লাগি আছে। আচ্ছা, 3 দিন ধৰি বন্ধ হৈ আছে যোগাযোগ ব্যৱস্থা, কি ক'ব বিচাৰিব অকণমান যদি আপোনাক মই এইফালে বিচাৰোঁ যে 3 দিন ধৰি যোগাযোগ ব্যাহত সমান্তৰালকৈ অহা যোৱাৰ ক্ষেত্ৰত লোকসকলৰ যথেষ্ট অসুবিধা হৈছে। কিমান চেণ্টিমিটাৰ এতিয়ালৈকে পানী বাঢ়িছে বিপদসীমাৰ ওপৰত? কিমান চেণ্টিমিটাৰ বাঢ়িছে আমি সেইটো ক'ব নোৱাৰিম, তাৰমানে আমি সেইটো বিভাগত নাই। আমি খালি চিৰি বনোৱা মানুহ অহা যোৱা কৰাখিনিহে আমি আছোঁ। এতিয়া তাৰমানে এই ৰাস্তাটো যদি ওলাই যায় সেইটো পিছবেলালৈকে চলি যাব পাৰে। সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছে। আমাৰ সম্পূৰ্ণ ব্যৱস্থা তাৰমানে কি আমি চব চিৰি তিৰি বনাই ৰেডি কৰি ৰাখিছোঁ। যদি ৰাস্তা শুকাই যায় পানীটো কমি যায় তেতিয়া চলিব। কেৱল মাত্ৰ এই পথটোৰ কাৰণে বন্ধ হৈ ৰখাইছে, তাৰমানে ইয়াত পানী উঠি গৈছিল কালি পানী উঠি যোৱাৰ কাৰণে আজি শুকাইছে অলপ। আজি শুকালেওতো গাড়ী চলিব পৰা কণ্ডিশ্যন নাই বৰ্তমান। যদি গাড়ী চলিব পৰা কণ্ডিশ্যন হৈ যায় তেতিয়া মানুহ অহা যোৱা কৰিব পৰা হয়। খালী মানুহ আহিব নোৱাৰি, এতিয়া দেখিছে আপোনালোকে। অহা যোৱা কৰিব পৰা হয় তেতিয়া চলি যাব পাৰে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি আপোনালোকক মন্তব্য শুনাইছোঁ, যিহেতু যদি আজি ইতিমধ্যে কিছু জলস্তৰ কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে, কিছু জলস্তৰ আচলতে হ্ৰাস পাইছে। যদি বিয়লিলৈ আৰু যদি কিছু বতৰ ফৰকাল হয় বা যদি জলস্তৰ আৰু যদি কিছু কমি যায় বা এই ৰাজপথটো যদি সম্পূৰ্ণৰূপে শুকাই যায় তেনেহ'লে তেওঁলোকে বিয়লিৰ পৰা সেই উত্তৰ গুৱাহাটী সমান্তৰালকৈ গুৱাহাটীৰ পৰা এই ৰজাদুৱাৰ ঘাট বা যি আচলতে যেনেদৰে আচলতে ইয়াত ফেৰী চলাচলৰ ব্যৱস্থা পূৰ্বতে আছিলে সেই তেনেদৰে ফেৰী চলাচল কৰিব পাৰিব। আমি আপোনালোকক সেয়া পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ। সমান্তৰালকৈ মই দেখুৱাইছোঁ যে সৌন্দৰ্য বৰ্ধনৰ বাবে আচলতে যিসমূহ প্ৰকল্প গ্ৰহণ কৰা হৈছিলে গুৱাহাটীৰ বা ব্ৰহ্মপুত্ৰৰ পাৰত যি সৌন্দৰ্য বৰ্ধনৰ যি প্ৰকল্প আচলতে নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছিলে সেয়াও কামো সম্পূৰ্ণৰূপে স্থবিৰ হৈ পৰা পৰিলক্ষিত হৈছে। আমি আপোনালোকক কিছু ভিজুৱেল এই মুহূৰ্তত দেখুৱাইছোঁ, যিহেতু কাম সম্পূৰ্ণৰূপে এই মুহূৰ্তত বন্ধ হৈ পৰিছে। যিহেতু সমগ্ৰ প্ৰকল্পটো ইতিমধ্যে কিছু অংশ ইতিমধ্যে পানীত বুৰ যোৱা পৰিলক্ষিত হৈছে আৰু সেইবাবেই সম্পূৰ্ণৰূপে সৌন্দৰ্য বৰ্ধনৰ বাবে নিৰ্মাণ কৰা যিসমূহ প্ৰকল্প সেই প্ৰকল্পৰ কামো ইতিমধ্যে বন্ধ হৈ পৰিছে। আৰু এই মুহূৰ্তত মই আপোনালোকক ৰজাদুৱাৰ ঘাটৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ। যদি আপোনালোকক মই সমগ্ৰ প্ৰান্তৰ পৰিৱেশটো এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰোঁ যে যিসমূহ ফেৰী চলাচলৰ ব্যৱস্থা আছিলে তাত ডাঙৰ সৰু বা যি আচলতে ডাঙৰ ফেৰী হওক বা সৰু ফেৰী হওক সকলোবোৰ ফেৰী আচলতে এনেদৰে ৰখাই থ'বলগীয়া হৈছে। ইয়াৰ কাৰণ হৈছে যে কোনো লোকে আচলতে ইয়ালৈ আহিব পৰা নাই বা কোনো লোকে আচলতে ফেৰীত উঠাৰ ব্যৱস্থা এই মুহূৰ্তলৈকে নাই। আৰু ইয়াত যিসমূহ উঠা নমা কৰাৰ কাৰণে আচলতে যিসমূহ অস্থায়ী বাঁহেৰে দলং নিৰ্মাণ কৰা হৈছিলে সেই দলংসমূহো ইতিমধ্যে সম্পূৰ্ণৰূপে উটুৱাই লৈ যোৱা পৰিলক্ষিত হৈছে। আমি আপোনালোকক দেখুৱাইছোঁ, কিন্তু জল পৰিবহণ বিভাগৰ যিসকল লোক আছে সেই লোকসকলে বৰ্তমান মুহূৰ্তত তেওঁলোকে কৰ্মত নিয়োজিত হৈ আছে। সকলোবোৰ ব্যৱস্থা ইতিমধ্যে অব্যাহত ৰাখিছে। যদি আচলতে এই পথছোৱা যদি সম্পূৰ্ণৰূপে শুকাই যায় বা ইয়াত যদি বাইকৰ অহা যোৱাৰ ক্ষেত্ৰত সুবিধা হয় বা যাত্ৰীৰ অহা যোৱাৰ ক্ষেত্ৰত যিহেতু যিসকল লোকৰ সুবিধা হয় তেনেহ'লে আচলতে আজি বিয়লিলৈ হয়তো ইয়াত ফেৰী চলাচল হয়তো চলিব। সেই কথা ইতিমধ্যে IWTৰ বিষয়াসকলে এয়া জনাইছে আৰু আমি আপোনালোকক সেই তথ্য এই মুহূৰ্তত জনাইছোঁ, যিহেতু সম্পূৰ্ণৰূপে 3 দিন ধৰি ব্যাহত হৈ পৰিছিল ৰাজপথ। নেৰানেপেৰা মুখলধাৰ বৰষুণৰ বাবে আচলতে ৰাজপথ এনেদৰেই জলপথ আচলতে ব্যাহত হৈ পৰা পৰিলক্ষিত হৈছে। জলস্তৰ বৃদ্ধি পোৱাৰ বাবে এনেদৰে আচলতে আচলতে সম্পূৰ্ণৰূপে এই যি আচলতে যোগাযোগ ব্যাহত হৈ পৰা পৰিলক্ষিত হৈছে আৰু এনেদৰে প্ৰায় 3টাকৈ দিন বন্ধ হৈ আছিলে আৰু আজিৰ পৰা হয়তো বিয়লিৰ পৰা তেওঁলোকৰ ফেৰী চলাচল হয়তো আকৌ চলিব পাৰে, যিহেতু জলস্তৰ কিছু হ্ৰাস পাইছে। আৰু জলস্তৰ হ্ৰাস পাইছে যদিও তেওঁলোকে যিসমূহ ফেৰী সেই ফেৰীসমূহ কাষলৈ চপোৱাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হৈছে। কাৰণ যি আচলতে বালিচৰ আছিলে সেই বালিচৰ সমান্তৰালকৈ তেওঁলোকৰ জাহাজ চপোৱাৰ বাবে যিমান পানীৰ প্ৰয়োজন হয় প্ৰায় 5 ফুট পানী আচলতে প্ৰয়োজন হয়, কিন্তু জাহাজসমূহ চপাব পৰা নাই। কাৰণ 5 ফুট পানী তেওঁলোকৰ সেই বালিচৰত 5 ফুটকৈ পানী নাই, প্ৰায় 3-4 ফুটকৈ পানী আছে। সেইবাবে হয়তো তেওঁলোকে জাহাজসমূহ কাষলৈ চপাব পৰা নাই আৰু হয়তো আজি বিয়লিলৈ তেওঁলোকে পুনৰ সেই যোগাযোগ পুনৰ হোৱাৰ সম্ভাৱনা ইতিমধ্যে প্ৰকট কৰিছে। যিহেতু ফেৰী চলাচল পুনৰ হোৱাৰ সম্ভাৱনা ইতিমধ্যে ব্যক্ত কৰিছে। আজি বিয়লিলৈ হয়তো চলিব পাৰে উত্তৰ গুৱাহাটী সমান্তৰালকৈ যি আচলতে উমানন্দ ঘাটলৈ যি ফেৰী সেৱা চলে সেই ফেৰী সেৱা পুনৰ আজি বিয়লিৰ পৰা পুনৰ যোগাযোগ স্থাপন হ'ব পাৰে বুলিও ইতিমধ্যে সেই বিষয়াসকলে এই মুহূৰ্তত জনাইছে।